গৌতম বুদ্ধই কোন ঠাইত আটাইতকৈ বেছি উপদেশ দিছিল? উত্তৰটো হৈছে গৌতম বুদ্ধই স্ৰৱস্তি ঠাইত আটাইতকৈ বেছি উপদেশ দিছিল। ভোগেশ্বৰ বৰুৱাই কেতিয়া এছিয়ান গেমছত পদক লাভ কৰিছিল? উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱাই 1966 চনত এছিয়ান গেমছত পদক লাভ কৰিছিল। হিন্দী ভাষাৰ পৰা অসমীয়ালৈ ৰূপান্তৰ কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? উত্তৰটো হৈছে হিন্দী ভাষাৰ পৰা অসমীয়ালৈ ৰূপান্তৰ কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম ভাগ্য। প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? উত্তৰটো হৈছে প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম ভাইটি। অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হৈছে অভিৰুচি ক্ৰীড়া দিৱস ৩ ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিকজনৰ নাম কি? উত্তৰটো হৈছে প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিকজনৰ নাম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। গৌতম বুদ্ধৰ পৰা জ্ঞান লাভ কৰা শেষ ব্যক্তিজন কোন আছিল? উত্তৰটো হৈছে গৌতম বুদ্ধৰ পৰা জ্ঞান লাভ কৰা শেষ ব্যক্তি আছিল শুভদা। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত মুক্তি লাভ কৰিছিল? উত্তৰটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী 1935 চনত মুক্তি লাভ কৰিছিল।